নমস্কাৰ মই অজয় দলে সকলোকে এজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি কাৰেণ্ট এফেয়াৰ্ছৰ 10টা এমচিকিউ কুৱেশ্যন আলোচনা কৰিম সো 10টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা কুৱেশ্যন এনসাৰ কাৰেক্ট কৰিব পাৰে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু সেই ক্লাছটো অকল তোমাৰ এপিএসসি গ্ৰেড 4 এক্সাম বুলিয়ে নহয় আমাৰ ষ্টেট লেভেল অৰ্থাৎ আমাৰ আসামত যিমানখিনি কম্পিটিটিভ এক্সাম হ'ব এই এক্সামসমূহৰ কাৰণে উপকৃত হোৱাকৈ ইয়াতে প্ৰিপেয়াৰ কৰা হৈছে আৰু বহুতেই সুধি থাকে এই ক্লাছসমূহৰ পিডিএফ বিলাক ক'ত পাম সো আপোনালোকক কৈছো এজ এ টিউটৰিয়েল মোৰ ইউটিউব চেনেলৰ নামত এটা টেলিগ্ৰাম গ্ৰুপ আছে তাত আপোনালোকে গৈ জয়েন কৰিলে এই পিডিএফ কিনি পাব বা ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত গৈ আপোনালোকে জয়েন কৰি ল'ব তাতে আপোনালোকে যিমান পিডিএফ মই অলৰেডি এই টেলিগ্ৰাম গ্ৰুপত দিছো সেইখিনি পাই যাব ওকে এতিয়া আইছো 1 নম্বৰ কুৱেশ্যনটোলৈ 1 নম্বৰ কুৱেশ্যনটোত আছে 2021 বৰ্ষত অসম ভৈৰৱ বঁটা কোন গৰাকী ব্যক্তি প্ৰদান কৰা হৈছিল ওকে আসাম ভৈৰৱ ওকে সেই কথাটো অকলেই শুনিছে সো 2024 বৰ্ষত কোনে পাইছিল ইয়াতে চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচনৰ ভিতৰ অপচন জিটো কাৰেক্ট আনসাৰ হ'ব ৰাণা প্ৰতাপ কলিতা সো ইয়াৰ বিষয়ে আমি চাম ইয়াৰ হিষ্ট্ৰী বিষয়ে জানিম আমি এক্সট্ৰা নলেজ পাম এইটোৰ বিষয়ে যদি আমি চাওঁ সো মই ইয়াতে কৈছো যে যিমানখিনি পঢ়ে তাৰ লগত ৰিলেটেড বিষয়খিনি জানি তব তেতিয়া আমি এক্সাম কোৱালিফাইড কৰিব পাৰিম ইয়াত চোৱা আমাৰ আসামৰ সবচে হাইয়েষ্ট সিভিলিয়ান অনাৰটোৱে হৈছে আসাম ভৈৰৱ আৰু এটো 2001 ৰ পৰা দিয়া হৈছে আৰু 2001 ত ৰতন টাটাই পাইছিল সোশ্যাল সাৰ্ভিসৰ কাৰণে সো এটো মনৰ ৰাখিব আৰু 2002 ডক্টৰ তপন শইকীয়া পাইছিলে আৰু 2023 ৰঞ্জন গগৈ আৰু ৰঞ্জন গগৈয়ে এখন কিতাপ লিখিছিলে এই কিতাপখনৰ নাম কি কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু 2024 ৰ ৰাণা প্ৰতাপ কলিতাই কি কৰিছে লাভ কৰিছে আৰু এটা কথা বহুতে উদিব পাৰে যে 2025 ত কোনে পাইছে এনেকুৱা হয় যে আসাম ভৈৰৱ এৱাৰ্ডটো আমি গোটেই বছৰটো কমপ্লিট কৰিব লাগিব আৰু বছৰটো কমপ্লিট কৰাৰ কাৰণে নেক্সট বছৰত এই বছৰটোত কোনে পালে এইটো জাজ কৰি পেলাই ইয়াতে সিলেক্টেড কৰা হয় ওকে এই কথাটো সদায় মনৰ ৰাখিব আৰু এইটো কেতিয়াৰ পৰা দিয়া হৈছে 2021 ৰ পৰা প্ৰথম কোনে পাইছিলে ৰতন টাটা ওকে এইটো আসাম ৰেফাৰেন্সৰ কোৱেশ্যন হয় বহুত বেছি ইম্পৰ্টেন্ট যেহেতু 2026 আহি আছে সো অকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আগতীয়াকৈ হেজে টিউটৰিয়েল ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকক জনাইছো আৰু 2026 বৰ্ষ অহাৰ লগে লগে আমিও ক্লাছৰ লেভেল আপ কৰিম ইয়াতে আমি প্ৰত্যেকটো টপিক সেপাৰেট কে দিম স্পৰ্টৰ দিম কাৰেন্ট এফেয়াৰ্ছৰ বেলেগ কে দিম জিকে দিম পলিটিক্যাল যিমান আমি ক্লাছ কৰিম এই ক্লাছখিনি আপোনালোকে সিৰিয়েল ওয়াইজত পাব আৰু এক্সট্ৰা পাব কোনো ধৰণৰ মিক্সিং কে এবাৰ পৰা নাপাব ঠিক আছে আপোনালোকৰ কাৰণে সুবিধাৰ কাৰণে এইখিনি মই কৰিব চেষ্টা কৰিছো তাৰ পিছতে আমি সেকেন্ড কুৱেশ্যনটো চাম ওকে সেকেন্ড কুৱেশ্যনটোত কি আছে জাপানৰ নতুন প্ৰধানমন্ত্ৰীজন কোন ইয়াতে নিউ প্ৰাইম মিনিষ্টাৰ অফ জাপান কোন হ'ব নিউ প্ৰাইম মিনিষ্টাৰ অফ জাপানৰ বৰ্তমানৰ কোন প্ৰধানমন্ত্ৰী সো ইয়াতে চোৱা চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচনৰ ভিতৰত অপচন এ টো শুদ্ধ উত্তৰ হয় তানে তাকাইচি একেট হল ফিমেল প্ৰাইম মিনিষ্টাৰ হয় জাপানৰ আৰু একেতৰ বিষয়ে আমি অলপ জানিম কাৰণ এইখিনি বিষয় জানিব লাগিব ঠিক আছে এটো চোৱা একেট হৈছে ফাৰ্স্ট ফিমেল প্ৰাইম মিনিষ্টাৰ অফ জাপানৰ একেট প্ৰথম ফিমেল প্ৰাইম মিনিষ্টাৰ হয় আৰু প্ৰায় সুধি থকা কুৱেশ্যনটো হ'ল যে জাপানৰ কাৰেন্সি কি সো কাৰেন্সি মনত ৰাখিব ইয়েন আৰু ক্যাপিটেল হৈছে টকিও আৰু এডিআৰই টো ইয়াৰ লগত ৰিলেটেড মানে জাপানৰ লগত ৰিলেটেড এটা কুৱেশ্যন আহিছিলে টয়টা কোম্পানীটো কোনখন দেশৰ পৰা বনাই বা কোনখন দেশৰ কোম্পানীৰ নাম হয় হেতু সুধিছিল একবাৰ এইবাৰ 2024 যেটো এডিআৰই 2.0 হৈ গৈছে 3 নম্বৰ কুৱেশ্যনটো আছে তলৰ কোনখন দেশ 2025 ৰ পিপা U20 ওয়াৰ্ল্ড কাপ জয় কৰিছিল কোনে জয় কৰিছিল ইয়াতে চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচন ভিতৰত অপচন এ টো শুদ্ধ উত্তৰ হ'ব ইয়াতে মৰক্কো ভাৰ্চেছ আৰ্জেন্টিনা হৈছিল 2.0 এনে ধৰণে উইনাৰ হৈছিল সো উইনাৰটো কোন হ'ব মৰক্কো ইয়াৰ বিষয়ে আমি চাম নুসুৱাকে না যাওঁ যিখিনি ৰিলেটেড হয় এই গুটেইখিনি মই ইয়াতে আপোনালোকক শেয়াৰ কৰিম যাতে এক্সামত ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন আহিলে
কোনেও ফেইল নকৰে সো এইটো আছিলে মৰক্কো তাৰ পাছতে আহিব তোমাৰ এবাউট মৰক্কো ইয়াতে কেপিটেল আছে ৰাবাট কাৰেন্সি আছে দিৰহাম আৰু আফ্ৰিকান কান্ট্ৰি হয় মৰক্কো কোনখন মহাদেশৰ কান্ট্ৰি হয় উদিব পাৰে সো এইটো হ'ব আফ্ৰিকা তাৰ পিছত নেক্সট কোৱেশ্চনটো আমি উদিম কোৱেশ্চন নম্বৰ 4 3 লৈকে ডিসকাস কৰিলো ওকে কোৱেশ্চন নম্বৰ 4 ত আছে দা কাৰেন্ট চিফ ইলেকশ্যন কমিশনাৰ ওকে CEC অফ ইণ্ডিয়া বৰ্তমান আমাৰ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন সো ইয়াত চাৰিটা অপচন আছে আৰু চাৰিটা অপচনৰ ভিতৰত অপচন বি টো শুদ্ধ উত্তৰ হ'ব জ্ঞানেশ কুমাৰ আমাৰ বৰ্তমানৰ নিৰ্বাচন আয়ুক্ত হয় সো একেটৰ বিষয়ে আমি চাম ওকে ইয়াৰ লগত ৰিলেটেড বিষয়খিনি জানিব লাগিব ইয়াত চক বাৰে উৰি থকা পইণ্ট এটাও দিছো ইয়াতে একেট হল আমাৰ 26 নম্বৰ চিফ ইলেকশ্যন কমিশনাৰ হয় আৰু আমাৰ ইণ্ডিয়াৰ প্ৰথম তোমাৰ মুখ্য আয়ুক্ত হৈছে সুকুমাৰ সেনৰ কথাটো ক'লোৱে জানে এইটো 1950 ৰ পৰা 58 লৈকে একেটা কি কৰিছিলে একেটাৰ কাৰ্যকাল আছিল আৰু একেসকলক এপইন্টেড কৰে কোনে কৰে প্ৰেসিডেন্ট আমাৰ আন্ডাৰ আৰ্টিকল 324 ৰ জৰিয়তে কি কৰে ইলেক্টেড কৰে আৰু এপইন্টেড কৰে ইলেক্টেড নহয় এপইন্টেড কৰে আৰু একেসকলৰ টেনৰ বা কাৰ্যকাল 6 ইয়াৰ ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 5 আমাৰ ইণ্ডিয়াৰ কি উদিছে ভাইস প্ৰেসিডেন্ট বৰ্তমানৰ ভাইস প্ৰেসিডেন্ট কি কাৰেন্ট মানে প্ৰেজেন্ট মানে বৰ্তমানৰ ভাইস প্ৰেসিডেন্ট বা উপৰাষ্ট্ৰপতি গৰাকীৰ নাম উদিছে সো কি হ'ব আমাৰ প্ৰথম সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল ঠিক একে উপাধিৰে বৰ্তমানো আছে সিপি ৰাধাকৃষ্ণ সো একেটৰ বিষয়ে আমি চাম সিপি ৰাধাকৃষ্ণ বা আমাৰ ভাইস প্ৰেসিডেন্টৰ সম্পৰ্কটো আমি চাম ওকে ইয়াতে চোৱা আৰু আমাৰ সিপি ৰাধাকৃষ্ণ টেক্স অট এজ দা 15 ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া একেৰে আমাৰ ইণ্ডিয়াৰ 15 নম্বৰ উপৰাষ্ট্ৰপতি হয় আৰু আমাৰ ইণ্ডিয়াৰ ফাৰ্স্ট ভাইস প্ৰেসিডেন্ট আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ একেটৰ স্মৃতিতে আমি টিচাৰ ডে অবজাৰ্ভ কৰোঁ আৰু কোন দিনাখন অবজাৰ্ভ কৰে এইটো কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু আমাৰ ভাইস প্ৰেসিডেন্টটো এপইন্টেড নহয় একেটক ইলেক্টেড কৰা হয় কোনে ইলেক্টেড কৰে কোনে নিৰ্বাচন কৰে এমপি সকলে কৰে সাংসদ সকলে কৰে নট এপইন্টেড ইয়াতে মই লিখি দিছো নট এপইন্টেড ওকে বহুতে ভাবিব পাৰে যে প্ৰেসিডেন্ট এপইন্টেড কৰে সো প্ৰেসিডেন্ট এপইন্টেড নকৰে হেতু ইলেক্টেড হয় নিৰ্বাচন কৰে এটি ইনডাইৰেক্টলি একেসকলক কি কৰে ইলেক্টৰেল কলেজেছ অফ এমপি সকলে নিৰ্বাচন কৰে ভোটিঙৰ থ্ৰুদি কেনেকৈ কৰে এইটো ইনডাইৰেক্ট কিয় হৈছে আমি পাব্লিক সকলে ডাইৰেক্ট ভোটিং কৰিব নোৱাৰো ভোট কাস্টিং কৰিব নোৱাৰো কিন্তু আমি সাপোৰ্ট কৰা এমপি সকলে কৰিব পাৰে সো এইটো ইনডাইৰেক্ট বুলি কোৱা হয় আৰু একেটক কি কৰা হয় এইখিনি কিয়ৰ থ্ৰুদি আন্ডাৰ আৰ্টিকল 66 আৰু সেই কথাটো মনত ৰাখিব আৰ্টিকল 66 টো কিয়ৰ লগত জড়িত ভাইস প্ৰেসিডেন্টৰ সৈতে জড়িত নেক্সট কোৱেশ্চন ইয়াতে আহিলে কোৱেশ্চন নম্বৰ 6 আহিব ইয়াতে আমাৰ লৰ্ড সুবনশ্ৰী জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত সো ইয়াত চাৰিটা অপচন আছে বহুতে সাগে আসাম লিখিছে সো ইয়াৰে আসামটো নহব অৰুণাচল প্ৰদেশ হ'ব অৰুণাচল প্ৰদেশটো অপচনত নাথাকিলেহে আসামটো দিব পাৰিম তাৰ মানে আসাম আৰু অৰুণাচল বৰ্ডাৰত আছে ঠিক আছে আৰু হেতু 2000 মেগাৱাট কি কৰিব ইয়াৰ পৰা উৎপন্ন কৰিব ওকে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 7 8 কোৱেশ্চন নম্বৰ 7 টো দিছে আমাৰ ৰিসেন্টলি এটা সানা বই নামৰ এটা বিষ্ট ওকে স্নেক হেড মাছ এটা আৱিষ্কাৰ কৰা হৈছে বা আৱিষ্কৃত কৰা হৈছে এইটো আমাৰ ইণ্ডিয়াৰ কোনখন ৰাজ্যত এইখিনি আৱিষ্কাৰ কৰিছে ঠিক আছে এইটো হ'ব মেঘালয় ওকে আৰু ইয়াৰ বিষয়ে অলপ চাই লওঁ 6 টো তোমাৰ 6 হৈ গ'ল 6 7 এইটো মেঘালয়ত কৰা হৈছে মেঘালয়ৰ ৰিবই ডিস্ট্ৰিক্টত ৰিবই এটা ডিস্ট্ৰিক্ট হয় ঠিক আছে ৰিবই ডিস্ট্ৰিক্ট ক'ত আছে কোনখন ৰাজ্যৰ ডিস্ট্ৰিক্ট হয় কেতিয়াবা দিব পাৰে সো এইটো মেঘালয়ৰ হয় এইটো এটা স্মল মাউন্টেন এৰিয়া এইটো আৱিষ্কৃত কৰা হৈছিল এইটো চেঙেলি মাছৰ নিচিনা ঠিক আছে এই কথাটো মনত ৰাখিব তাৰ পিছতে কোৱেশ্চন নম্বৰ 8 আৰু সেই কোৱেশ্চন নম্বৰ 8 টো বহুত দিন ট্ৰেন্ডিংত আছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুতে চ্যালেঞ্জ কৰিছিল যে পাৰে যদি শক্তি স্কিম আসামতো লৈ আনক তাৰ মানে শক্তি স্কিমটো কি কৰে আমাৰ ওমেন্স এণ্ড ট্ৰান্সজেন্ডাৰ যিসকল পুৰুষো নহয় মহিলাও নহয় মানে যাক আমি হিজৰা বুলি কওঁ একেসকলৰ কাৰণে
বাছৰ যিখিনি ট্ৰেভেল সেইখিনি ফ্ৰী কৰাইছিলে চ' ক'ত কৰাইছিলে এইটো আছিলে তোমাৰ কৰ্ণাটকা অ'কে এতিয়া তাৰ বিষয়েও চাম অ'কে কৰ্ণাটকা এতিয়া চাওক এইটো চাওক ক'ত কৰা হৈছিলে কৰ্ণাটকাত আৰু এইটো কেতিয়া লঞ্চ কৰা হৈছিলে 2023 তোমাৰ 11 জুনত অ'কে সেই কথাটো মনত লাগিব হা ট্ৰান্সজেণ্ডাৰ আৰু এটা কথা এই পইণ্টটো 2 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় কেতিয়াবাই সুধে আমাৰ ৰিচেণ্টলি মানে গঠন কৰা আমাৰ ভাৰতৰ ৰাজ্যখনৰ নাম এইটো 29 নহয় বৰ্তমান 28 হয় আগতে জম্মু এণ্ড কাশ্মীৰ যেতিয়া এজ এ ষ্টেট হিচাপে আছিলে তেতিয়া 29 আছিলে কিন্তু জম্মু এণ্ড কাশ্মীৰ এতিয়া যিহেতু জম্মু কাশ্মীৰ আৰু লাডাখ বুলি এটা ইউনিয়ন টেৰিটৰি বা ইউটি গঠন কৰা হ'ল চ' এইটো কিমান নম্বৰ হৈ গ'ল 28 এইটো কেতিয়া গঠন কৰা হৈছিলে 2014 চ' আমাক সুধিব পাৰে যে আমাৰ ভাৰতৰ 100টিয়াকৈ গঠন কৰা ৰাজ্যখনৰ নাম কি হ'ব তেতিয়াহ'লে তেলেংগানা এইটো 2014ত কৰা হৈছিলে আৰু ক'ৰ পৰা বনোৱা হৈছিলে সেইটো অন্ধ্ৰ প্ৰদেশত আছিলে ঠিক আছে অন্ধ্ৰ প্ৰদেশৰ পৰা কাৰ্ভ কৰি পেলাই সেইটো তেলেংগানা বনোৱা হৈছে বৰ্তমান আমাৰ ইণ্ডিয়াত এনেকুৱা গ্ৰেড 4 এক্সাম কুৱেশ্যন গ্ৰেড 4 এক্সামবিলাকত আহে দেই 28 ষ্টেট আৰু 8 UT ইউনিয়ন টেৰিটৰি অৰ্থাৎ 28/8 মনত ৰাখিব অ'কে তাৰপিছত Question number 9 and 10. Question number 9 and 10. Question number 9 and 10 আছে জামাতা আমৰি খৈপাক এইটো এক্সাৰসাইজ হয় ঠিক আছে কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছিলে সো ইয়াতে চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত যদি আমি কওঁ তেতিয়ালে এটো হ'ব অপচন বি ইণ্ডিয়া এণ্ড জাপানৰ মাজত কৰা হৈছিলে কোড কৰা হৈছিলে হেইটোৰ বিষয়ে আমি চাওঁ ওকে জামাতা কত কৰিছিলে হেইখিনি বিষয়ে জানিব লাগিব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হেইখিনি মই শেয়াৰ কৰি দিছো ইয়াতে তোমাৰ বে অফ বেংগলত কৰা হৈছিলে বে অফ বেংগলত কৰা হৈছিলে বংগোপ উপসাগৰত কোনে কৰিছিলে ইণ্ডিয়ান কোষ্ট গাৰ্ড ICG এণ্ড জাপান কোষ্ট গাৰ্ড ওকে JCG এইখিনি কথা মনত ৰাখিব আৰু আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন এইটো ক্লাছ কুৱেশ্যন মই অলৰেডি আগৰ ক্লাছত ডিসকাস কৰিছো সো যিসকলে চোৱা নাই প্লেলিষ্টত গুটেইখিনি ক্লাছ এতিয়ালৈকে যিমানখিনি দিছো স্যাম্পল টেষ্ট পেপাৰ বুলি এইখিনি দিয়া আছে এইখিনিৰ ওপৰত ডিটেইলছ দিয়া আছে আৰু কোনে চালে এইখিনি নিশ্চয় কৰিব পাৰিছে আৰু যিসকলে চোৱা নাই নিশ্চয় ডাউট আছে সো এইখিনি কুৱেশ্যন হোমৱৰ্ক হিচাপে দিছো আৰু চাব সো এটা কমেন্ট বিচাৰিছো আজিৰ ক্লাছটো কেনেকুৱা পাইছে কুৱেশ্যনখিনি কেনেকুৱা পালে আৰু এনেকুৱা ক্লাছ লাগে নে নালাগে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আৰু যিসকলে নিউ কামাৰ হয় আমাৰ ইউটিউব চেনেল সো সাবস্ক্ৰাইব কমেন্ট লগতে বেল আইকনটো অন কৰি ৰাখি থৈ দিব আৰু নাপাহৰিব টেলিগ্ৰাম গ্ৰুপত মই এই পিডিএফটো শ্বেয়াৰ কৰিম সো তাত গৈ আপোনালোকে এইখিনি ডাউনলোড কৰি ল'ব পাৰিব থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও